Hello everyone, আজি মই আপোনালোকলৈ মিনি ব্লগ এটা লৈ আহিছো আৰু ভাবিলো মোৰ টেৰেছ গাৰ্ডেনখন বনাবলৈ আৰম্ভ কৰোতে আপোনালোকক অকনমানকৈ দেখাই লওঁ তাত কেনেকৈ মই পুলিবিলাক লগাবলৈ ষ্টাৰ্ট কৰিছো পিছত যেতিয়া ভালকে যদি হয় তেতিয়া হলে আকৌ দেখাম বাৰু টেৰেছৰ এইটো সাইডে মই অকনকৈ পুলিবিলাক ফুলৰ পুলিবিলাক লগাবলৈ ষ্টাৰ্ট কৰিছো এয়া দেখিছে নাৰ্জি পিটুনিয়া সিনেৰিয়া বহুত বেলেগ বেলেগ ধৰণৰ লগাইছো কি হয় ক'ব নোৱাৰো ইহতিবোৰ মোৰ এতিয়া কেচুৱাৰ নিচিনা হৈ পৰিল কেচুৱা যেনেকৈ মাকে এৰি থৈ যাব নোৱাৰে ঠিক তেনেকৈ মোৰো হৈছে সম্পূৰ্ণৰূপে ঠনধৰি উঠিবৰ কাৰণে তাহাঁতক আৰু 1.5-2 মাহ সময় লাগিব এতিয়া লগাই শেষ হোৱাৰ 15 দিন 20 দিন মানহে হৈছে কি জানেনে ৰাতিপুৱাৰ যেতিয়া কোমল ৰ'দটো আহে ইহতৰ মাজত থাকি বা থাকাৰ আমেজটোই বেলেগ বহুত কামৰ মাজত ইহতে মোক ৰিলেক্সেশন দিয়ে এসা সৰু সৰু নেমু লাগি আছে এইটো মোৰ পোৱালিটো চাওক কেনেকৈ টেৰেছ গাৰ্ডেনৰ ৰখিয়া হৈ আছে হিউ বৰ ভাল পায় ইয়াৰ মাজতে থাকি এইটো চাওক ৰাস্তালে চাই আছে এইখিনি সবজি দে সুকা টেঙা হৈছে এ ফ্ৰেন্স বিন লগাইছো অকনকে উলাইছে মছন্দৰী তুলসীৰ পুলি এইবিলাক কিছুমান ইমানটা দিয়ালৈকে ভাল হৈ উঠা নাই আকৌ যত্ন কৰিব লাগিব এই পিয়াজৰ পাত মিঠা পালেং লিটুস এই তেনেকৈ সৰু সৰুকৈ কিবা কিবি লগাই আছো পিছত যদি ভালকে হয় দেখাম বাৰু এখিনি লাই আৰু পালেং দেখিছেনে মাছৰ খাং বিলাক যে সেই খাঙতে লগোৱা আৰু খুব ধুনিয়াকৈ কিন্তু খুৱাই আছে এই আলু লগাইছো অকনমান দেখিবলৈ ভাল লাগিবলৈকে তলতো লগাইছো এডাল চাকচোন পাৰুল লতা ফুল বুলি কয় নেকি এই ফুলডাল মোৰ প্লাষ্টিকৰ যেটো এই কিনা পেকেট বিলাক থাকে নহয় সেই কিনা পেকেটতে দিছো তাতে হৈছে তাতে বগাইছে টেৰেছতে এই ফুলবিলাক অলপকৈ ফুলিছে এইবিলাক ভাৰবেনা অকনমান এসাক স্টাৰ্ট হৈছে মাত্ৰ মই ভাবিলো এই কাৰণে স্টাৰ্ট যেটো পিটুনিয়া এপাহ দি স্টাৰ্ট হৈছে চাওক আপোনালোকৰ ঠাই আছে যদি অকনমানকে লগাব